বহুত কষ্ট কৰি তেখেতে এই অঞ্চলৰ উন্নয়ন কৰিছিল, চেঙা সমষ্টিৰ উন্নয়ন কৰিছিল, আমাৰ প্ৰতিজন মানুহৰ হৈ কাম কৰিছিল। তেখেতে আমাৰ মুছলমান মানুহৰ কাণ্ডাৰী আছিল। এই এনআৰচিৰ সময়ত তেখেতে বহুত কষ্ট কৰিছিল আমাৰ মানুহখিনিৰ কাৰণে। আমাৰ আই মাতৃসকলৰ যেতিয়া আপোনাৰ এনআৰচিৰ পৰা বাদ পৰিছিলে, সেই সময়ছোৱাত মই দেখিবলৈ পাইছোঁ তেওঁ বহুত কষ্ট কৰিছিলে আমাৰ মানুহখিনিৰ কাৰণে। আৰু তেখেতে সদায় কৈছিল যে আমি মানুহৰ মাজত থাকি মানুহৰ হৈ কাম কৰিম। অহা দিনত তোমালোকেও ৰাজনীতি জগতখনলৈ ভালদৰে কাম কৰি ভালদৰে আগবাঢ়ি আহা, তোমালোকেও অহা দিনত ৰাজনীতি কৰিব লাগিব। তেখেতে আমাক বহুত দিশা পৰামৰ্শ দিছিল। আমি সদায় তেখেতৰ ওচৰত গৈছোঁ আৰু তেখেতৰ পৰাই আমি ৰাজনীতি কৰাৰ এটা মন মানসিকতা তৈয়াৰ কৰিছিলোঁ। এই দুৰ্গম চৰ অঞ্চলত জন্ম হৈছিল সেই তেতিয়াৰ যুগত, আৰু যি সময়ত জন্ম হৈ এই দুৰ্গম চৰ অঞ্চলৰ পৰা চেঙা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি এটা সময়ত অসমৰ ৰাজনীতি কৰিছিল, অসমৰ মানুহৰ কাৰণে সহায় কৰিছিল। আমাৰ এই অঞ্চলৰ কাৰণে আজিৰ দিনটো বৰ তাৎপৰ্যপূৰ্ণ আৰু আমাৰ কাৰণে এটা বৃহৎ ক্ষতি হৈ গ'ল আজিৰ এই দিনত। অহা দিনত যাতে আমি বহুত ভালদৰে তেখেতৰ কথা আমি মনত ৰাখি আমি যাতে এই চৰ অঞ্চলৰ হৈ এই চৰ অঞ্চলৰ উন্নয়নৰ হকে কাম কৰিব পাৰোঁ, এই আশা ৰাখিলোঁ। আৰু আজি তেখেতৰ 2টা বজাত আমি সকলোৱে সমিলমিল হৈ জানাজা সম্পূৰ্ণ কৰিম। আৰু এই আপোনালোকৰ জৰিয়তে আমি আমাৰ চৰ অঞ্চলৰ লগতে দূৰ দূৰণিত থকা মানুহখিনিক মই অনুৰোধ জনালোঁ যে আজি 2টা বজাত যাতে তেখেতৰ জানাজা নামাজৰ সকলোৱে সমভাগী হৈ তেখেতক আমি শেষ বিদায় যাতে আমি এটা আনন্দ মনেৰে তেখেতক যাতে বিদায় দিব পাৰোঁ, আৰু যাতে